আপুনি লাভ কৰে নেকি অৰুণোদয় আঁচনি? যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰে, যিহেতু মাজত আৰু কেইটামান দিন বাকী, যিহেতু মে'ত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো কোনসকল মহিলা লাভ কৰিব 10 মে'ত অৰুণোদয় আঁচনি আৰু কোনসকলে নাপায়? আৰু অৰুণোদয় আঁচনি নতুন যিহেতু আবেদন প্ৰক্ৰিয়া চলি আছে, তো আপুনি আবেদন কৰিছেনে? এই ফৰ্মখন আপুনি লাভ কৰিছেনে নাই? যিখন ফৰ্ম ইতিমধ্যে কিছুমানে লাভ কৰিছে আৰু কিছুমানে পোৱা নাই, সেই ফৰ্মখন ফাইল কৰিলে আপুনি লাভ কৰিবনে নকৰে? তো সকলো সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, এইবাৰ 10 মে'ত কোনসকল মহিলা লাভ কৰিব অৰুণোদয় আঁচনি? আপুনি পাবনে নাপায়? তো এতিয়া জানিব পোৱা মতে বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। তো কিয় সেইবোৰ ভেৰিফিকেশ্যন কৰা নাছিলে নেকি? তো তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে। যিহেতু আপোনালোক ক'ব খুজিছোঁ, আপুনি যদি এজন দৰিদ্ৰ হয় আৰু আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, কিয় পোৱা নাই আপুনি অৰুণোদয় আঁচনি? তো তাৰ কাৰণে আপুনি কেনেকৈ লাভ কৰিব অৰুণোদয় কিস্তি? তো আজি মই এই ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব, স্কিপ নকৰিব। সকলোখিনি কথাই মই আজি জনাম। তো অৰুণোদয় আঁচনি আপুনি কেনেকৈ লাভ কৰিব? যিহেতু মুখ্যমন্ত্ৰীয়ে কৈ থাকে, বাৰে বাৰে কৈ আছে যে আপোনালোকক সকলোকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন, কিন্তু এতিয়া বহুতো পুৰণি হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় কিস্তি। তো আপুনিও এজন তেনেকুৱা হিতাধিকাৰী হয় নেকি? যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই, তেনেহ'লে কেনেকৈ লাভ কৰিব? আপুনি ডকুমেণ্ট ভেৰিফাই কৰিছিলেনে? আপোনাৰ সকলো ভেৰিফাই হৈ গৈছিলেনে? আপোনাৰ ঘৰত মানুহ গৈছিলেনে? তো আপুনি যদি সকলোখিনি কৰিছে, তেনেহ'লে আপুনি কিয় নাপালে অৰুণোদয় কিস্তি? তো মই আজি এই বিষয়ত আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম। যিটো ক'ব খুজিছোঁ, যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰিছে, তেনেহ'লে আপুনি ক'ত যাব? যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰৰ পৰা সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি। কিমান মহিলাক দিব? আগৰ পুৰণি হিতাধিকাৰীয়ে এতিয়াও পোৱা নাই আৰু নতুনকৈ অৰুণোদয় আঁচনি দিম বুলি কৈছে, কিন্তু সেই অৰুণোদয় আঁচনি পাবনে নাপায়? তো মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি, কিন্তু ৰেচন কাৰ্ডটো প্ৰতিগৰাকী মহিলাই লাভ কৰিছে, বহুতো হিতাধিকাৰীয়ে লাভ কৰিছে। তো এইবাৰ সেই মহিলাসকলে লাভ কৰিবনে? তো ইয়াৰ কাৰণে আপোনালোকক মই যিহেতু জনাব বিচাৰিছোঁ, আপোনালোকে কি কৰিব লাগিব। তো এতিয়া কিছুদিন আগতে এখন ফৰ্ম ওলোৱা হৈছিলে, সেই ফৰ্মখন আপোনালোকে পাইছেনে নাই? যদি আপোনালোকে সেই ফৰ্মখন পাইছে, সেই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে নাপায়? তো সেই ফৰ্মখনত যিহেতু উল্লেখ কৰা আছিলে যে মানে বিজেপিৰ যিটো আপোনাৰ ফুল আছে, পদুম ফুলৰ ছবি, সেই ছবিটো চিহ্নটো দিয়া আছিলে আৰু তাত কোনো ধৰণৰ অশোক চক্ৰ দিয়া নাই। সেই ফৰ্মখন যিহেতু নিৰ্বাচন আয়োগে এতিয়া বন্ধ কৰি থোৱা হৈছে, সেই ফৰ্মখন যদি আপুনি ফাইল কৰিছে, আপুনি পাবনে নাপায়? কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা? তো আপোনালোকক ক'ব খুজিছোঁ, এই ফৰ্মখন যদি আপুনি ফাইল কৰে, তেনেহ'লে এটা বস্তু আপোনালোকে জানি ৰাখক, এই ফৰ্মখন ফাইল কৰিলে আপুনি নাপাব। কিন্তু নেক্সট আপোনালোকক আৰু এখন ফৰ্ম যিহেতু দিয়া হ'ব, সেই ফৰ্মখন ফাইল কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি 30 মানে ধন। তো অৰুণোদয় আঁচনি পইচা যদি আপুনি লাভ কৰিবলৈ হয়, তেনেহ'লে আপোনালোকে আপোনাৰ ভেৰিফাই হোৱাৰ পিছতহে পাব। আপোনাৰ ঘৰত মানুহ যাব, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰীসকল এবাৰ আপোনাৰ ঘৰত যাব, গৈ আপোনালোকক ভেৰিফাই কৰিব। যিবিলাক দুখীয়া লোক আছে, সেই দুখীয়া লোকসকলক ভেৰিফাই কৰি তাৰপিছতহে আপোনালোকক অৰুণোদয় আঁচনি দিব। কিন্তু আগতে যিহেতু আপোনাৰ পৰা যিহেতু দালালে পইচা লৈ যায় বা আপোনালোকে লাভ নকৰে, বা দালালক আপোনালোকে পইচা দিয়ে, আপোনালোক দালালে সেই কামটো কৰি দিছিলে, কিন্তু এতিয়াৰ পৰা সেই কাম নহ'ব। আপোনালোকৰ ঘৰত যাব মন্ত্ৰী বিধায়ক, গৈ আপোনাৰ ঘৰত বুজ ল'ব, আপোনালোকে পাবনে নাপায়, যোগ্য হয়নে নহয়। আৰু এটা কথা মনত ৰাখিব, যদি আপোনাৰ ঘৰত 4জন বা 5জন যদি মেম্বাৰে যদি লাভ কৰে পৰিয়ালৰ, তেনে ক্ষেত্ৰতো আপুনি নাপাব পাৰে, কিন্তু আপোনালোকৰ ঘৰৰ এজনেহে লাভ কৰিব। আপোনাৰ যিহেতু কৈছে যে ওৱান ৰেচন কাৰ্ড, মানে এটা ফেমিলিত এটা ৰেচন কাৰ্ড থাকিলে এটা পৰিয়ালে লাভ কৰিব, মানে ওৱান মেম্বাৰ ওৱান ৰেচন কাৰ্ড। তো আপোনালোকে কোনো ধৰণৰ মানে এখন ৰেচন কাৰ্ডেদি আপোনালোকে দুজন পৰিয়াল, মানে দুটা পৰিয়ালে লাভ নকৰে, বা দুটা ৰেচন কাৰ্ড হ'লেও নহ'ব, এটা ৰেচন কাৰ্ডত এটা পৰিয়ালেহে লাভ কৰিব। তো আপোনালোকক যিহেতু কৈছে দিম বুলি, কিন্তু দিব, হয়তো কিছুদিন সময় লাগিব। কিন্তু অৰুণোদয় 30 যিখন ফৰ্ম আপোনালোকৰ ওলাইছিলে, সেইখন 30 ফৰ্ম নহয়, সেই ফৰ্মখন ফাইল কৰিলে আপুনি নাপায়। কিন্তু আপোনালোকক নেক্সট এখন ফৰ্ম দিয়া হ'ব, সেই ফৰ্মখন ফাইল কৰিলেহে লাভ কৰিব। আৰু যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, যিবিলাক যোগ্য হিতাধিকাৰী, ধৰক আগতে আপোনালোকে পাই আছিলে, মাজতে আপোনালোকৰ বন্ধ হৈ গৈছে, তেনেহ'লে আপোনালোকে
কমপ্লেইন কৰিব লাগিব কিন্তু এতিয়া যেহেতু আপোনালোকে কমপ্লেইন কৰিব নোৱাৰে যেহেতু ইলেকশ্যন চলি আছে ইলেকশ্যনটো যাব দিয়ক ইলেকশ্যনৰ পিছত আপোনালোকে ডিসি অফিচত গৈ এখন এপ্লিকেশ্যন কৰি দিব আপোনালোকে লিখি দিব সেই এপ্লিকেশ্যনখন লিখি দিব যে আপোনালোকে কিমান দিনৰ পৰা কিস্তি লাভ কৰা নাই আৰু আপোনালোকৰ ঘৰত কিমান মেম্বাৰ আছে আপুনি কি কাম কৰে কিমান ইনকাম হয় সকলোখিনি কথা আপোনালোকে তাত লিখি দিব সেইমতে আপোনালোকে অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব তো মুখ্যমন্ত্ৰীয়ে কৈছে যে যিমান দুখীয়া পৰিয়াল আছে সকলো দুখীয়া পৰিয়ালকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ কিস্তি এবাৰ আপোনালোকে পাবনে নাপায় তো এবাৰ 10 মেত যেহেতু দিয়া হ'ব অৰুণোদয় কিস্তি আপুনি পাবনে নাপায় তো অৰুণোদয় কিস্তি এবাৰ যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে সকলোকে দিয়া হ'ব বুলি তো চাই লওক যদি আপোনালোকৰ সকলো ডকুমেণ্ট যদি ঠিকে আছে তেনেহ'লে আপুনি 10 মেত লাভ কৰিব অৰুণোদয় কিস্তি তো এবাৰ সকলো হিতাধিকাৰীক যেহেতু দিম বুলি কৈছে আৰু যিবিলাক বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলে 1250 টকা লাভ কৰি আছে ইতিমধ্যে তো কিছুমানে হয়তো পোৱা নাই যিসকলে পোৱা নাই সেইসকলেও পাব আৰু কিছুদিন আপোনালোকে ৱেইট কৰক যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে সকলোকে দিয়া হ'ব বুলি তো গাইজ আপোনালোকে এই ফৰ্মখন আপোনালোকক যেহেতু মই ইয়াত দেখুৱাব খুজিছোঁ যিখন নতুন ফৰ্ম ওলাইছিলে সেই ফৰ্মখনত আপোনালোকে কেনেদৰে যদি আপোনালোকে ফাইল কৰিছিলে কেনেকৈ ফাইল কৰিছিলে এই ফৰ্মখন ফাইল কৰিছে যদি আপুনি পাবলে নাপায় তো আপোনালোক কৈছোৱে এই ফৰ্মখনত আপোনালোকে অৰুণোদয় আঁচনি নাপায় কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ব পাৰে কিন্তু নেক্সট আপোনালোকক এটা আৰু নতুন ফৰ্ম দিয়া হ'ব সেই ফৰ্মখন ফাইল কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি তো এই ফৰ্মখনত যেহেতু লিখিছে যে আপোনালোকক প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা মানে প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব তো ইয়াত লিখিছে আৰু ইয়াত আৰু এটা বস্তু আপোনালোকক লিখিছে যিহেতু ইয়াত কৈছে যে ডবল ইঞ্জিন চৰকাৰৰ গ্যাৰেণ্টি আপোনালোকে ডবল ইঞ্জিন চৰকাৰৰ যেহেতু চৰকাৰ তো আপোনালোকক কৈছে দিম বুলি তো আৰু আপোনালোকক ইয়াত কৈছে যে আপোনালোকক যেহেতু কৈছে নেক্সট যিটো পত্ৰটোত আছে মানে আপোনালোকক ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব বুলি কৈছে আপোনালোকক ইঞ্চুৰেঞ্চটো যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক মানে যিটো জীৱন জ্যোতি বীমা যিটো আঁচনি আছে যোজনা মানে সেই আঁচনি আপোনালোকক দিয়া হ'ব মানে এটা বিনামূলীয়া এটা ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব সেই ইঞ্চুৰেঞ্চটো আপোনালোকে লাভ কৰিব পাৰিব ইয়াত আপোনালোকে কোনো ধৰণৰ প্ৰিমিয়াম গ্ৰহণ কৰিব নালাগে সেই প্ৰিমিয়ামটো আপোনালোকক চৰকাৰে গ্ৰহণ কৰিব আৰু আপোনাৰ যেতিয়া দুৰ্ঘটনা বা কিবা যদি হয় তেনেক্ষেত্ৰত পৰিয়ালৰ মুৰব্বীজনে সেই ইঞ্চুৰেঞ্চটো লাভ কৰিব তো এইটো আপোনালোকৰ নতুন পুৰণি বুলি কথা নাই যিবিলাক অৰুণোদয় আঁচনি আগতে পাই আছিলে সেইসকলেও পাব আৰু নতুনকৈ আবেদন কৰা সকলেও লাভ কৰিব এই সুবিধা তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো অহা 10 মেত আপোনালোকে অৰুণোদয় আঁচনি পাব যিসকলৰ ভেৰিফাই মানে সকলো ঠিকে থাকিব মানে একাউণ্ট সবৰে যদি আপোনাৰ একাউণ্টটো ঠিকে আছে আপুনি যদি প্ৰত্যেক মাহে মাহে পাই আছে বা আগতে যদি পোৱা নাই এবাৰ পাবনে নাপায় কিন্তু পাবনে নাপায় সিমানখিনি মই চিয়ৰ নহয় কিন্তু আপোনাৰ এবাৰ হয়তো অৰুণোদয় আঁচনি সকলোৱে লাভ কৰিব যেটো মুখ্যমন্ত্ৰীয়ে কৈছে সকলোকে দিয়া হ'ব বুলি তো চাই লওক আপোনালোকে 10 তাৰিখলৈকে কিন্তু 10 তাৰিখে আপোনাৰ একাউণ্টত যদি পইচা নোসোমায় তেনেহ'লে আপোনালোকে এটা কমপ্লেইন কৰিব লাগিব কিন্তু ইলেকশ্যনৰ পাছত আপোনালোকে সেই কমপ্লেইনটো কৰিব পাৰিব কমপ্লেইনটো আপোনালোকে ডিসি অফিচত কৰিব যাতে আপোনালোকৰ সকলোখিনি কাম হৈ যায় তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব তো গাইজ আজিলৈ ইমানে জয় অসম।